এইখন হৈছে অৰুণোদয়। ইয়াতে মানে মানুহক সুধিছে বোলে APL নে BPL। আমি গাঁৱৰ পৰা আহিলোঁ, তাৰ সেই কালজিৰাপাৰাৰ পৰা আহিলোঁ। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা এইবিলাক মানে কেটেগৰী ৱাইজ যাৰ যেনেকৈ মিলে তেওঁলোকৰ যিবিলাক আঁচনি আছে সেই আঁচনি মতে তেওঁলোকে ফৰ্মবিলাক বিলাই আছে। এতিয়া প্ৰশ্নটো হৈছে তেওঁলোকে আমাৰ দুটাই কথা, এটা হৈছে যে এইটো একদম ততাতয়াকৈ ইয়াতে হস্তক্ষেপৰ প্ৰয়োজন আছে, নিৰ্বাচনী বিষয়াসকলে ইয়াতে গুৰুত্ব প্ৰদান কৰক। আমি সেইটোৱে দাবী জনাব বিচাৰিছোঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী তৰফৰ পৰা যে আপোনালোকে ইয়াৰে কিবা এটা তেওঁলোকে গ্ৰছ ভায়লেশ্যন যে হৈছে এই ফৰ্মবিলাক বিতৰণ কৰাৰ কাৰণে তাৰ কাৰণে তেওঁলোকে কিন্তু কিবা ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ আমি যেতিয়া গৈ আছোঁ ৰাস্তাৰে আমাৰ কিন্তু প্ৰতিজন মানুহৰ গাড়ী চেকিং হৈ আছে, কোনোবা পইচা কৰিছে, খুব ভাল কথা যে তেওঁলোকে চেকিং কৰি আছে যাতে কোনো পইচা কঢ়িয়াব নোৱাৰে। কিন্তু তাৰ লগে লগে এই যে গাঁৱে ভূঞে গৈ পেলাই এই যে তেওঁলোকে কৈছে স্বচ্ছ নিৰ্বাচন, স্বচ্ছ আৰু নিকা নিৰ্বাচন কেনেকৈ কণ্ডাক্ট কৰিব? যদি এনেকুৱা ধৰণৰ কাম হৈ থাকে, এনেকুৱা ধৰণৰ ভায়লেশ্যন হৈ থাকে, স্বচ্ছ আৰু নিকা ইলেকশ্যন কেনেকৈ ৰান কৰিব? তাৰমানে গণতান্ত্ৰিক ব্যৱস্থা বৰ্তমান সময়ত আমি মানে বিশ্বাস কৰিবই নোৱাৰোঁ নেকি? গতিকে আমি বিচাৰোঁ যে নিৰ্বাচনী বিষয়াসকলে ততাতয়াকৈ হস্তক্ষেপ কৰক। আমি ইয়াৰে বজালী নিৰ্বাচনী বিষয়াৰ লগত ইতিমধ্যে ফোনযোগে তেওঁলোকৰ কথা হৈছে। আমি ইতিমধ্যে আমাৰ পত্ৰ প্ৰেৰণ কৰিছোঁ মেইল যোগে, আৰু আমি তেওঁলোকক আহ্বান জনাম যে আপোনালোকে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক যাতে গাঁৱে ভূঞে এই ধৰণৰ প্ৰপত্ৰৰ বিতৰণ নহয় আৰু স্বচ্ছ আৰু নিকা নিৰ্বাচন সঁচাকৈয়ে অনুষ্ঠিত হয়। স্বচ্ছ আৰু নিকা নিৰ্বাচনী কেম্পেইন যাতে প্ৰচাৰ অনুষ্ঠিত হয় তাৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। চাওক, এতিয়া বিষয়টো সঁচাকৈ গুৰুতৰ, কাৰণ আমি ইতিমধ্যে যেতিয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ আছিলে আমি তেতিয়াই এই কমপ্লেইনটো দিছিলোঁ। তেতিয়া আমি অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা একেবাৰে বিষয়ববীয়াসকলক ডাইৰেক্ট জনতা ভৱনৰ জনাইছিলোঁ, আৰু তেওঁলোকে 72 ঘণ্টাৰ ভিতৰত বিজেপিক বিষয়ববীয়াসকলক তেওঁলোকক জনাইছিলে যে আপোনালোকে উত্তৰদান কৰক। কিন্তু আজি পৰ্যন্ত এই উত্তৰ তেওঁলোকৰ পৰা নাহিলে। আমি পুনৰবাৰ তেওঁলোকক আৰু চিঠি জনাইছিলোঁ যে মেমৰেণ্ডাম স্মাৰকপত্ৰ আকাৰে যে আপোনালোকে এইবিলাক ইয়াৰ বিৰুদ্ধে কাৰ্যপন্থা কিবা কাৰ্য লওক, কিবা আপোনালোকে ষ্টেপ লওক, কিবা তেওঁলোকৰ বিৰুদ্ধে কিবা গ্ৰহণ কৰক। আমি বাৰে বাৰে এই কথাটো কৈ আছোঁ যে MCC ভাইলেট কৰিছে, MCC ৰুল ভাইলেট কৰিছে। এই কথাটো আমি দুবাৰ আকৌ দ্বিতীয়বাৰ কামটো কৰিলোঁ, আৰু আমি দেখিবলৈ পালোঁ যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে নমিনেশ্যনৰ পিছত আকৌ এই কামটো আৰম্ভ হৈছে। আৰু এতিয়া 26 তাৰিখে যি নিৰ্বাচন আছে 26 তাৰিখৰ নিৰ্বাচনৰ বাবেও কিন্তু বিভিন্ন ঠাইত এই ধৰণৰ এনেকুৱা নহয় যে কেৱল বৰপেটা সমষ্টিতে হৈ আছে। আমাৰ তেনেকুৱা অনুভৱ হৈছে যে বৰ্তমান বিজেপি শংকিত। তেওঁলোকে গম পাইছে যে তেওঁলোকে যিহেতু 10 বছৰৰ তেওঁলোকৰ যি 8 দিনৰ তেওঁলোকৰ কথা আছিলে সেইবিলাক এক্সপায়াৰ হৈছে। 8 দিনৰ কথা তেওঁলোকে যিবিলাক মানুহক দিছিলে, সপোন দেখুৱাইছিলে, এইবিলাক এক্সপায়াৰ হৈছে। আমাৰ যিবিলাক দৈনন্দিন আমাৰ ওপৰত আক্ৰমণ চলি আছে, মূল্যবৃদ্ধিয়ে হওক, শ্ৰমিকৰ অধিকাৰ, কৃষকৰ অধিকাৰ, এই কথাবিলাকক লৈ মাত মাতি আহি আছে। আৰু ভাবোঁ যে তেওঁ নিশ্চয় এটা বিকল্প এই সমষ্টিটোৰ কাৰণে এটা বিকল্প প্ৰাৰ্থী নিশ্চয় হ'ব। আৰু যিটো কথা আপুনি কৈছে, আজি প্ৰচাৰ কৰিব যাওঁতে এজন মানুহে কৈছে যে আপোনাৰ বাইকৰ কি আছে কি নাই সাধাৰণ মানুহ এজনেতো নাচায়, কিন্তু যদি আপোনাৰ এখন ফ্লেগ লগোৱা আছে তেতিয়াহ'লে নিশ্চয় আপোনাক যাবলৈ দিব। সেই পাৰ্টিকুলাৰ ফ্লেগখন যদি আপোনাৰ গাড়ীত বা আপোনাৰ বাইকত লগোৱা আছে আপোনাক নিশ্চয় যাব দিব। গতিকে কথাটো নিৰ্বাচনতো যদি তেনেকুৱা হৈ আছে যে আপুনি যদি এটা বিশেষ দলৰ মানুহ, তেতিয়াহ'লে ইয়াক নিশ্চয় স্বচ্ছ আৰু নিকা নিৰ্বাচন বুলি আমি ক'ব নোৱাৰোঁ। ইয়াক নিশ্চয় কিন্তু চোৱাৰ প্ৰয়োজন আছে। আৰু আমি যোৱা সময়ত দেখিবলৈ পাইছোঁ যেতিয়াই চৰকাৰী অনুষ্ঠানবিলাকত এই পতাকাবিলাক লগোৱা আছিলে, বিজেপি হওক অগপৰ হওক, তেতিয়া কিন্তু ইয়াৰে MCC যিজন ইনফৰমেশ্যন অফিচাৰ তেওঁলোকে কিন্তু গুৰুত্ব প্ৰদান কৰি সেই ফ্লেগবিলাক উঠাই নিছে। কিন্তু তেওঁলোকে ইয়াতেও গুৰুত্ব দিয়াৰ প্ৰয়োজন যে তালাচীবিলাক যে চলি আছে যাতে সকলোৰে গাড়ী তালাচী কৰা হওক, আৰু যাতে সঁচাকৈ পইচাবিলাক য'ত গৈ আছে সেই পইচাবিলাক যাতে যোৱা জেগাৰ পৰা ৰখাব পাৰে তেওঁলোকে।